তাৰপিছত মোৰ লগত নিৰাপত্তাৰক্ষী আছিল, যেতিয়া তেখেতসকলে উত্তেজিত হৈ গৈছে, মই পৰিস্থিতি শান্ত কৰাৰ কাৰণে মই হাজো আৰক্ষীক ফোন মাৰিলোঁ, জিলা প্ৰশাসনক ফোন মাৰিলোঁ যে ইয়াত পৰিস্থিতি বেয়াৰ ফালে গৈ আছে, আপোনালোকে ইমিডিয়েট পুলিচ তাত আছিল, হয়তো পিছৰ ফালে আছিলে প্ৰশাসন। আৰু হাজো আৰক্ষীৰ পৰা পুলিচ গৈ পোৱা মানে আৰু চাৰ্কুল অফিচাৰ আৰু হাজো আৰক্ষী আমাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী ইতিমধ্যে তাত বাহিৰত মেইন মুখ্য যিটো নলবাৰী গুৱাহাটীৰ যিটো মেইন ৰোড শনিয়াদ্বীপ, তাত ইতিমধ্যে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী ঘৰৰ সন্মুখত পুলিচ বাহিনীৰে ৰখি আছে তাত কিবা গণ্ডগোল হ'ব বুলি, কিন্তু গণ্ডগোলটো তাত হোৱা নাই। এই মাছৰ বজাৰখনৰ ভিতৰত যেতিয়া হ'ল, তাৰপিছত আমি ওলাই আহোঁতে পুলিচ গৈ পালে। পুলিচ গৈ পোৱাৰ পাছত পুলিচে ঘূৰাবই নোৱাৰিলে। তাৰপিছত মই সেই নতুন যিখন ব্ৰিজ আছে শনিয়েদি আৰু নতুন দেহৰগুৰিৰ মাজত নতুন দলংখনৰ ওপৰত মই যেতিয়া গ'লোঁ, যোৱাৰ পিছত দেখিলোঁ অন্য পথেৰে প্ৰায় 10খনমান মটৰচাইকেলত ৰুবুল আলী আৰু লুৎফুৰ আলী এই দুগৰাকীৰ নেতৃত্বত 20জনীয়া গুণ্ডাৰ দল, হাতত লাঠি জোং চোং চব আছে। এইটো বেলেগ অন্য পথেদি আহিছে ঘূৰি আহি আমাক আক্ৰমণ কৰিব আহিছে, মোক আৰু আমাৰ যিগৰাকী দলীয় প্ৰাৰ্থী অনিমা আহমেদ আৰু ঋতু বেগমো আছিলে। আক্ৰমণ কৰিব যেতিয়া আগুৱাই আহিছে তেখেতসকলে, আৰু আটাইতকৈ ডাঙৰ কথা, আক্ৰমণ কৰোঁতে আগুৱাই আহিছে যিগৰাকী প্ৰাৰ্থী বঙাল মিয়া তহঁতক কাটিম এটা কৈ এইবিলাক ভাষা প্ৰয়োগ কৰিছে, যে বঙাল মিয়া নিৰ্বাচন খেলিব আহিছে, এটা কৈ কাটিম তহঁতক। আমি এইবাৰ তৃণমূল কংগ্ৰেছে হাজো শুৱালকুছি সমষ্টিত 3গৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছোঁ। এগৰাকী আমি যতীন দাস শুৱালকুছিৰ পৰা কৰিছোঁ, হিন্দু প্ৰাৰ্থী। এগৰাকী আমি বঙালী মুছলমান অনিমা আহমেদ, এগৰাকী শামছুনাৰা বেগম গৰীয়া মুছলমান। আমি সকলো জাতি ধৰ্মক মিলাই দিছোঁ। এইবিলাক ভাষা যেতিয়া কৈছে আৰু উত্তেজিত হৈছে, মই তেতিয়া পৰিস্থিতি দেখিছোঁ বেয়া হৈছে। আমাৰ মোৰ লগত থকা দেহৰক্ষীগৰাকীয়ে গম পাইছে যে পৰিস্থিতি বেয়া হ'ব। তেওঁ উপায় নাপায় প্ৰথমে শূন্যলৈ গুলি কৰিলে 2 সেইটো আপোনালোকৰ বাতৰিত প্ৰকাশো পাইছে। শূন্যলৈ গুলি কৰাৰ লগে লগে তেখেতসকল পলাই গ'ল, সেই গুণ্ডা বাহিনীটো। আচ্ছা, পলাই যোৱাৰ পাছত আৰক্ষী আহি উপস্থিত হ'ল তাত। আৰক্ষীৰ উপস্থিতিত আমি ৰেলী কৰি গৈ আছোঁ। আটাইতকৈ ডাঙৰ কথা, প্ৰাৰ্থীগৰাকীৰ মাতৃ, মানে জিলা পৰিষদৰ কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী মুনিয়াৰা বেগম নেকি, তেওঁৰ মাতৃ আকৌ তেওঁৰ ঘৰৰ সন্মুখত লাঠি লৈ ৰখি আছে, মহিলাসকললৈ লাঠি লৈ ৰখি আছে। লাঠি লৈ ৰখি থকাৰ পাছত আকৌ ঘৰৰ সন্মুখত কিছুমান কংগ্ৰেছৰ ফ্লেগ লৈ গান বজাই মোক মুৰ্দাবাদ দি আছে, দুলু আহমেদ মুৰ্দাবাদ। আমাৰ সন্মুখৰে আছে আৰক্ষীৰ উপস্থিতিত তাতে। কাৰণ তেখেতসকলৰ কোনো ধৰণৰ নিৰ্বাচন আয়োগৰ বা প্ৰশাসনৰ কোনো ধৰণৰ অনুমতি নাই। মই এতিয়া মেইন কথাটো কৈ আছোঁ যে অনুমতি নোহোৱাকৈ তেখেতসকলে কেনেকৈ ৰেলী ওলালে আৰু আমাৰ ৰেলীত কেনেকৈ সোমাই গ'ল, আমাৰ ৰেলীত কেনেকৈ বাধা দিলে, গুলী চলনা কৰিব পৰা পৰিস্থিতি কিয় তেখেতসকলে সৃষ্টি কৰিলে, এই গোটেই বিষয় সামৰি হাজো থানাত ইতিমধ্যে যোৱাকালি এখন FIR দিয়া হৈছে ৰুবুল আলী, লুৎফুল আলী আৰু মঞ্জু বিবি নামত। মই যিখিনি দেখিছোঁ সেইখিনিৰ বিৰুদ্ধে দিছোঁ। আৰু এটা তেখেতসকলে সেই অঞ্চলত এটা কথা কৈ ফুৰে যে আৰক্ষী তেখেতসকলৰ পকেটত, যে আৰক্ষী আমাৰ পকেটত, সেইখিনি ৰাইজে ভয়ো খায়। ৰাইজে ভয় খায় যে আৰক্ষী পকেটত আমি কিবা কম ওলোটা লৈ যায়। এই কথাবোৰ মই আমাৰ হাজো থানাৰ আৰক্ষীক জনালোঁ যে আপোনালোক বোলে পকেটত সেইবিলাক কৈ কিনে ৰাইজক ভয় খুৱায়। গতিকে মই এইখন এজাহাৰ দিলোঁ আৰু 3 দিন আগে মই 1 মেত আপোনালোকক জনাই দিছিলোঁ তাত এই ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। আৰু হয়তো আপোনালোকে গুৰুত্ব সহকাৰে হয়তো লৈছিলোঁ, যদি আপোনালোকে গৈ পোৱাত পলম হোৱাৰ কাৰণে তাত গুলী চলনাৰ নিচিনা ঘটনা সংঘটিত হ'ল। গতিকে আপুনি এই বিষয়টো, মই কৈছোঁ মোক নালাগে মোৰ কথা শুনিব, মই যিখিনি দেখিছোঁ কৈছোঁ আৰু উইথ মই প্ৰুফ কৈছোঁ। মোৰ তাত ভিডিঅ' আছে, গোটেইবিলাকৰ ভিডিঅ' আছে। আকৌ কৈছোঁ, নিৰ্বাচন আয়োগৰ অনুমতি নোহোৱাকৈ, জিলা প্ৰশাসনৰ অনুমতি নোহোৱাকৈ কেনেকৈ গণেশ আৰু ৰুবুল বা তেখেতসকলৰ ভাতৃ লুৎফুৰ বা মঞ্জু বিবিয়ে তাত ৰেলী ওলালে, এইটো খুব ডাঙৰ কথা। গতিকে নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছোঁ, আজি আমাৰ DGP মহোদয়লৈ কৰিছোঁ, আৰক্ষী অধীক্ষকলৈ কৰিছোঁ, আৰু FIR কপি আমি থানাতো দিছোঁ। গতিকে এই ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। সেইকাৰণে মই অনুৰোধ কৰিছোঁ আপোনালোকৰো সাংবাদিকসকলৰ দায়িত্ব যে অঞ্চলটোত এটা মানে তেখেতসকলে ভয় ভাবুকিৰ এটা অৰাজকতা কৰি আহিছে আজি বহু বছৰ ধৰি। আৰু সেই অঞ্চলটোতে মই আকৌ কৈছোঁ, আজিৰ পৰা 20 বছৰ আগতে ইমান সেই অঞ্চলটোৰ মানে পৰিৱেশত হঠাৎ সৰু কাজিয়া এখনক লৈ তাত আৰ্মিৰো মৃত্যু হৈছিলে, তাত সাধাৰণ পাব্লিকৰো মৃত্যু হৈছিলে। গতিকে এইবিলাক যিহেতু সেই এৰিয়াটোত ক'ত ঘটনা সংঘটিত হ'ব পাৰে, নিৰ্বাচন আয়োগক জনোৱাৰ পিছতো নিৰ্বাচন আয়োগে কথাটো গুৰুত্ব সহকাৰে লোৱা নাছিল কাৰণে কালি গুলী চলনা হ'ল তাত। আৰু মই ভাবোঁ ভৱিষ্যতত যাতে এনেকুৱা ধৰণৰ নহয়, ঘটনা যাতে নহয়, তাৰ কাৰণে মই আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ DGP মহোদয় অসম, আৰক্ষী অধীক্ষক কামৰূপ, আমাৰ মুখ্য
সচিবৰলৈ আৰু হাজো আৰক্ষীলৈ মই অনুৰোধ জনাইছোঁ যে মই দিয়া আমাৰ দলৰ তৰফৰ পৰা যিখন এজাহাৰ তাতে মই আকৌ কৈছোঁ মোৰ প্ৰমাণ আছে যে বিনা পাৰ্মিশ্যনত ৰেলী কৰি